মোৰ ভিডিঅ'টোৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ মোৰ এটা পুৰণি সোফাৰ এটা নতুন লুকৰ মাজলৈ। সোফাটো কিমান পুৰণি ভিডিঅ'টো চালে জানিব পাৰিব বাৰু। আচলতে ঘৰ এখন সুন্দৰকৈ সজাই পৰাই ৰাখিবলৈ সকলো মহিলাই বিচাৰে নহয় জানো। আগৰ দিনৰ তুলনাত আজিকালি বহুত সহজো হৈ পৰিল নহয় জানো। যিয়ে মন যায় প্ৰায় সকলো বস্তুৱে ফ্লিপকাৰ্ট, আমাজন, মিছো আদিত পোৱা যায়। তেনেদৰে ময়ো অনলাইনৰ পৰা সোফাৰ এপত সামগ্ৰী আনি কামটো কৰিলোঁ। আজি তাকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, আপোনালোকে চাবচোন। মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা মেকঅভাৰ ভিডিঅ'। মই আমাজনৰ পৰা এটা সোফা কভাৰ কিনিছিলোঁ। সেইটো কেনেদৰে ব্যৱহাৰ কৰিম আজি আপোনালোকক দেখুৱাম। মোৰ অলপ আগত দেখালোঁ যে সোফাটো 25 বছৰ পুৰণি, কিন্তু এই সোফাটো মোৰ খুব মৰমৰ, সেয়ে মই খুব সযতনেই ৰাখিছোঁ। আৰু কিন্তু সোফাটোত আগতে পুৰণা চেয়াৰ কভাৰ পাৰিছিলোঁ, কিন্তু চেয়াৰ কভাৰখিনি পাৰোঁতেও মোৰ ভাল লগা নাই, সেইকাৰণে নতুন এটা চেয়াৰ কভাৰ কিনি আনিলোঁ। আজি সেইটোকে আপোনালোকক দেখুৱাম। আহকচোন মোৰ ভিডিঅ'টোৰ লগত আপোনালোকেও সহযোগ কৰক। চেয়াৰ কভাৰটো মই শ্বপিঙৰ বক্সটোৰ পৰা এয়া উলিয়াই ল'লোঁ। ইয়াত দেখিছে দীঘল দীঘল লেচ লগোৱা আছে। এই লেচ কেইডালে খুব ধুনীয়াকৈ ধৰি ৰাখে সোফা কভাৰটো। এয়া দেখিছেনে, কভাৰটো যথেষ্ট ডাঙৰ। আওজা ফাল আৰু বহা ফালটো একেলগে চিলাই কভাৰটো বনাই উলিয়াইছে। কাষত ৰছী ফিট কৰা আছে। অলপ দিন আগৰে পৰা ভাবি আছিলোঁ যে এই পুৰণা সোফাটো নতুনকৈ কি কৰিলে ভাল হ'ব। কভাৰ চিলাই কৰি বনোৱাটো এটা অতি দীঘলীয়া কথা। সেয়ে অনলাইন খুচৰিলোঁ, পাই গ'লোঁ। ভাবিলোঁ কভাৰটো আনি চাওঁচোন। মানুহৰ জীৱনটোৱে অস্থায়ী। সোফা কভাৰটোনো কি, অলপ দিন পাছত আকৌতো সলামেই, সেয়ে লৈ আনিলোঁ। আচলতে মানুহে নিজে ভাল পোৱা কামবোৰ সদায় কৰি যাব লাগে। নিজে ভাল লগা কামবোৰ আনন্দ মনেৰে কৰিলে সেইবোৰ মানুহৰ বাবে মহৌষধৰ নিচিনা হয়। ঘৰ এখন খুব সুন্দৰকৈ সজাই পৰাই ৰাখিলে মনবোৰ ভাল লাগে, থাকি ভাল লাগে, এটা পজিটিভ এনাৰ্জি আহে। বিচনা, টেবুল আদি বস্তুবোৰ যদি সদায় চেঞ্জ কৰি কৰি থকা হয়, মনবোৰো দুগুণে উৎসাহী হয়। এয়া খুব ধুনীয়াকৈ সোফা কভাৰটো পাৰিলোঁ। সঁচাকৈ কভাৰটো বৰ সুবিধাজনক। কভাৰটোৰ কাষত দিয়া ৰছীকেইডালে সোফাটো খুব ধুনীয়াকৈ খহি নোযোৱাকৈ সাৱটি ৰাখে। ইয়াৰ ৰছীডাল সুমুৱাই দিবৰ বাবে এনেদৰে অকণমান কাপোৰ চিলাই ক্লিপৰ দৰে ৰাখিছে। এই সোফাটোত পাৰি থোৱা পুৰণা গাৰুখিনিও আঁতৰাই দিলোঁ। এইখিনি নতুন গাৰু কিনি আনিলোঁ। যিহেতু সোফা কভাৰটো নতুন, গতিকে গাৰুখিনিও নতুন হ'লেহে ভাল লাগিব বুলি ভাবিলোঁ। এই গাৰু যিখিনি কভাৰ সেইখিনি হেণ্ড এম্ব্ৰইডাৰী কৰিম বুলি আচলতে ভাবি থৈছিলোঁ, কিন্তু সময় নহ'লে, সেয়ে এবাৰ এনেকৈ পাৰিছোঁ। পিছত যেতিয়া হেণ্ড এম্ব্ৰইডাৰী কৰা কভাৰ লগাম তেতিয়া আপোনালোকক আকৌ দেখুৱাম। সোফাটো নতুনকৈ সজাই মোৰো ভাল লাগিল, সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। পিছত পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।